অনুপাত কাক বোলে, জনসংখ্যাৰ লিংগ অনুপাত কাক বোলে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। চ' আপোনালোকে তেতিয়া লিখিব যে মহিলা আৰু পুৰুষৰ সংখ্যাৰ মাজত থকা অনুপাতকে জনসংখ্যাৰ লিংগ অনুপাত বোলে। ঠিক আছে, এইটো হৈছে 1 মাৰ্কৰ কুৱেশ্যন বা 2 মাৰ্কৰ, যে মহিলা আৰু পুৰুষৰ সংখ্যাৰ মাজত থকা অনুপাতকে জনসংখ্যাৰ লিংগ অনুপাত বোলে। চ' ইয়াৰ এটা সূত্ৰ আছে, আমি সূত্ৰৰ সহায়তে লিখিব পাৰোঁ যে ওপৰত থাকিব পুৰুষৰ সংখ্যাৰ বিপৰীতে মহিলাৰ সংখ্যা আৰু পূৰণ কৰিব লাগিব 1000-ৰে। এই সূত্ৰটো হৈছে মহিলা আৰু পুৰুষৰ সংখ্যাৰ মাজত থকা অনুপাতকে জনসংখ্যাৰ লিংগ অনুপাত। ঠিক আছে, চ' এই ফৰ্মুলাটো কেতিয়াবা 2 মাৰ্কছৰ কাৰণে আহে, এইটো মনত ৰাখিব। নেক্সট, যদি এইটো এক্সপ্লেইন কৰিব দিয়ে এই সূত্ৰটো, তেনেহ'লে লিখিব যে 1000 গৰাকী মহিলাৰ বিপৰীতে থকা পুৰুষৰ সংখ্যা। 1000 গৰাকী মহিলাৰ বিপৰীতে থকা পুৰুষৰ সংখ্যা, অৰ্থাৎ কোনো এখন দেশ বা কোনো এখন অঞ্চলত 1000 গৰাকী মহিলাৰ বিপৰীতে 1000 গৰাকী মহিলাৰ বিপৰীতে কিমানজন পুৰুষ আছে তাকে লিংগ অনুপাত বুলি কোৱা হয়। ঠিক আছে, চ' ইয়াৰো ওলোটা এইটো এনেকুৱা ধৰণে লিখিব পাৰে, চাই ল'ব। নেক্সট যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন আমি এতিয়া আলোচনা কৰিম, সেইটো হৈছে যে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লিংগ অনুপাত পোৱা গৈছে লাটভিয়াত। ঠিক আছে, এইটো আপোনালোকে লিখি ল'ব। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লিংগ অনুপাত ক'ত পোৱা যায়? লাটভিয়াত পোৱা যায় বেছি লিংগ অনুপাত। আৰু তাত কি কৰা হৈছে? 1000 জন পুৰুষৰ প্ৰতি থকা 1187 গৰাকী মহিলাৰ স্থিতি ইয়াৰ বিপৰীতে আটাইতকৈ নিম্ন লিংগ অনুপাত। এইখিনি মনত ৰাখিব, কিমানজন পুৰুষ কিমানজন মহিলা, আটাইতকৈ বেছি লিংগ অনুপাত লাটভিয়াত। তাৰপিছতে আৰু এটা আছে যে ইয়াৰ বিপৰীতে আটাইতকৈ নিম্ন লিংগ অনুপাত হৈছে সংযুক্ত আৰৱ গণৰাজ্য। ঠিক আছে, আৰৱ গণৰাজ্যত কি আটাইতকৈ লিংগ অনুপাত কম দেখিবলৈ পোৱা গৈছে। ঠিক আছে, ইয়াত আছে যে 1000 জন পুৰুষৰ বিপৰীতে কিমানজন আছে? 468, মানে খুবেই কম তাতে মহিলা আছে। ঠিক আছে, আধাও নাই। ঠিক আছে, এইখিনি চাই ল'ব। নেক্সট আপোনালোকে যিটো দেখা পাই আছে যে বয়স সংৰচনা এক ষ্ট্ৰাকচাৰ। ঠিক আছে, চ' এই বয়স সংৰচনা মানে কি? বয়স সংৰচনা মানে এজন ধৰি লওক জন্মৰ পৰা মৃত্যুৰ আগলৈকে যিমানখিনি এজন মানুহৰ বয়স থাকে। ঠিক আছে, চ' উদাহৰণ হিচাপে চাব যে বয়স সংৰচনা মানে কি? ধৰি লওক এজন ব্যক্তি জন্মৰ পৰা 15 বছৰ, তাৰপিছতে কিমান বছৰৰ বয়সলৈকে, বেচিকেলি 60 ইয়াৰ্ছলৈকে ব্যক্তিয়ে কি কৰে? জীয়াই থাকিব পাৰে। গতিকে এই যি জন্মৰ পৰা মৃত্যুৰ আগলৈকে যি বয়স, ধৰি লওক জন্মৰ পৰা 15 বছৰ, 15 বছৰৰ পৰা 30 বছৰ, 30ৰ পৰা 40 বছৰ, 40ৰ পৰা 60, এই যিটো বয়সৰ সময়সীমা, এই বয়সৰ সময়সীমাসমূহকে কি বয়স সংৰচনা বুলি কোৱা হয়। সেইটো ইয়াতে লিখা আছে যে বয়স সংৰচনাই বিভিন্ন বয়সৰ লোক সংখ্যা প্ৰতিনিধি কৰে। জনসংখ্যাৰ গঠনৰ ই এক প্ৰয়োজনীয় সূচক, কিয়নো 15 বছৰৰ 59 বয়সীয়া এক বিষম আকাৰৰ জনসংখ্যাই এক বিষম কৰ্মত জনসংখ্যা কথাকে বুজায়। চ' কৰ্মত জনসংখ্যা কাক বোলে? যে 15 বছৰৰ পৰা আৰম্ভ কৰি 59 বয়সীয়া এক বিষম আকাৰৰ জনসংখ্যাই, মানে 15 বছৰৰ 15 ইয়াৰৰ পৰা কিমান 59 ইয়াৰলৈ, এইটো হৈছে কৰ্মৰত জনসংখ্যা বুলি কোৱা হয়। এইটো মনত ৰাখিব। বা কৰ্মৰত জনসংখ্যা বুলিলে কি বুজায়? দুইটা আহিব পাৰে। নেক্সট, 60 বছৰৰ ওপৰত থকা এক বিশাল জনসংখ্যা বয়স্ক জনসংখ্যা। এইটো হৈছে বয়স্ক জনসংখ্যা 60 বছৰৰ ওপৰত, যিয়ে স্বাস্থ্য সম্বন্ধীয় সা সুবিধাৰ বাবে বেছি খৰচৰ হকদাৰ হয়। ঠিক একেধৰণে উচ্চ অনুপাতত থকা যুৱ জনসংখ্যাৰ দ্বাৰা অঞ্চলটোত এক উচ্চ জন্মহাৰৰ বিষয়ে বুজিব পৰা যায় আৰু জনসংখ্যাৰ তৰুণ বুলি ধৰা হয়। নেক্সট যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো হৈছে বয়সলিংগ পিৰামিড বা বয়সলিংগ স্তম্ভ কাক বোলে? স্তম্ভ মানে বুজি পায় চিত্ৰ। বয়সলিংগ পিৰামিড কাক বোলে? এইটো কেতিয়াবা পৰীক্ষাত আহে। চ' কিছুমান বস্তু আছে, ধৰি লওক এই চিত্ৰ হয় দেখুওৱা হয়, তাকে কিন্তু বয়সলিংগ পিৰামিড বুলি কোৱা হয়। চ' প্ৰথমে যিটো চিত্ৰটো বুজি পাব লাগিব, এইটো আছে, এইখিনি আপোনালোকে যিখিনি দেখা পাই আছে সেইখিনি হৈছে পুৰুষ। ঠিক আছে, এইখিনি পুৰুষ। আৰু এইটো বয়স ইয়াতে দি আছে, জন্মৰ পৰা 4 বছৰ, 5ৰ পৰা 9, এইটো এনেকুৱা ধৰণে বয়স বাঢ়ি বাঢ়ি গৈ আছে।
চ' ইয়াতে পুৰুষ ইয়াতে মহিলা। প্ৰথমে চাওক আপোনালোকে মানে জন্মৰ পৰা 4 বছৰ বয়সলৈকে খুবেই পুৰুষ আৰু মহিলাৰ সংখ্যা বেছি, ঠিক আছে। তাৰপিছত লাহে লাহে কি হৈছে পুৰুষ মহিলাৰ সংখ্যা কমি গৈছে, যিমানেই বাঢ়ি বাঢ়ি গৈ আছে, যিমানেই বয়স বেছি হৈছে সিমানেই কমি কমি গৈ আছে পুৰুষ মহিলাৰ সংখ্যা। প্ৰথম অৱস্থাত খুবেই বেছি থাকে, এইটো হৈছে বৰ্ধিত জনসংখ্যা, ঠিক আছে, মানে নৰ্মেলি সাধাৰণ জনসংখ্যা। নেক্সট অপৰিৱৰ্তনীয় জনসংখ্যা, যিটো পৰিৱৰ্তন নহয় বা হোৱা নাই, সেইটো হৈছে এইটো চাওক, এইটো ঠিক একেধৰণে বয়স দিয়া আছে পুৰুষ আৰু মহিলা। প্ৰথম অৱস্থাত জন্মৰ পৰা 4 বছৰ, 5 বছৰৰ পৰা 9 বছৰলৈকে জনসংখ্যা বা পুৰুষ মহিলাৰ সংখ্যা কেনেকুৱা ধৰণৰ সেইটো চাব পাৰে। চ' এইটো খুব পৰিৱৰ্তন হোৱা নাই বুলি ক'ব পাৰি, অলপ পৰিৱৰ্তনহে হৈছে, ঠিক আছে। নেক্সট একেবাৰে শেষৰটো, চ' আমি কেইটা আলোচনা কৰিলোঁ? বৰ্ধিত জনসংখ্যা, অপৰিৱৰ্তনীয় জনসংখ্যা আৰু নেক্সট অধঃপতিত জনসংখ্যা, ঠিক আছে। অধঃপতিত জনসংখ্যাও তেনেকুৱা অলপ ডিফাৰেণ্ট। তাৰপিছতে নেক্সট গ্ৰাম্য নগৰ ৰচনা, ঠিক আছে। মানে কিছুমান আমি বহুতো মানুহ দেখা পাওঁ যিবিলাক গাঁৱত বাস কৰে, তেওঁলোকক গাঁও বা গ্ৰামত বাস কৰা গ্ৰাম্য জীৱন তেওঁলোকে জীৱন জীৱিকা কৰি নিৰ্বাহ কৰে। চ' গাঁৱত কি প্ৰাথমিক বৃত্তিৰ লগত জড়িত বহুত ব্যক্তি আমি দেখা পাওঁ, ঠিক আছে। সেইটো আছিলে আপোনাৰ গাঁৱত যিবিলাক মানুহে বসবাস কৰে তেওঁলোকক কি বুলি কোৱা হয়? গাঁৱলীয়া বুলিও ক'ব পাৰি। আকৌ কিছুমান গাঁৱত বসবাস কৰে, কিছুমান নগৰতো বসবাস কৰে, ঠিক আছে। চ' তাৰপিছতে চাব, প্ৰাথমিক বৃত্তিৰ লগত কৃষি, বননি, মৎস্য বৃত্তি আৰু খনিসমূহক প্ৰাথমিক বৃত্তি বুলি জনা যায়। এইখিনি প্ৰাথমিক বৃত্তি মনত ৰাখিব। নেক্সট ঔদ্যোগিক কৰ্মক দ্বিতীয়ক, যোগাযোগ আৰু অন্যান্য কৰ্মবোৰক তৃতীয়ক বৃত্তি হিচাপে আৰু গৱেষণা আৰু গঠনমূলক ধাৰণাৰ লগত জড়িত থকা কৰ্মসমূহক চতুৰ্থ কাৰ্য হিচাপে শ্ৰেণীবিভাগ কৰা হয়। এইখিনি অলপ চাই ল'ব, প্ৰাথমিক, দ্বিতীয়, তৃতীয়, চতুৰ্থ। চ' এতিয়া আমি কুৱেশ্যন আনচাৰখিনি আলোচনা কৰিম। সেইখিনি গোটেইখিনি কুৱেশ্যন যিখিনি আছে সেইখিনি আমি সম্পূৰ্ণ আলোচনা কৰিম। চ' ইয়াৰে 1 নম্বৰ কুৱেশ্যন যিটো দিয়া আছে যে নিম্নলিখিত কোনটোৰ দ্বাৰা সংযুক্ত আৰৱ গণৰাজ্যৰ লিংগ অনুপাত নিম্নগামী হৈছে? এইটো এনচাৰটো হ'ব A নম্বৰ, নিৰ্বাচিত কৰ্মী পুৰুষ জনসংখ্যাৰ প্ৰব্ৰজনৰ দ্বাৰা। নেক্সট কুৱেশ্যন দিয়া আছে যে নিম্নলিখিত কোনটো ৰাশিয়ে জনসংখ্যাৰ কৰ্মী বয়সী দলক চিত্ৰিত কৰিছে? অৰ্থাৎ কৰ্মী বা কৰ্মৰ জনসংখ্যা আগতে উল্লেখ কৰিছোঁ, এইটো হ'ব 15 পৰা 59 বছৰলৈ, ঠিক আছে। অৰ্থাৎ D নম্বৰটো কাৰেক্ট। নেক্সট 3 নম্বৰ, নিম্নলিখিত কোনখন দেশত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি লিংগ অনুপাত আছে? এইটো আলোচনা কৰা হৈছে, লাটভিয়া এনচাৰটো হ'ব। তাৰপিছতে 2 নম্বৰ কুৱেশ্যন যে জনসংখ্যাৰ উপাদান বুলিলে কি বুজা? জনসংখ্যাৰ 3টা উপাদান আছে, সেই 3টা উপাদানসমূহ হ'ল, জনসংখ্যাৰ উপাদান বুলিলে মানুহৰ জন্মহাৰ, মৃত্যুহাৰ আৰু স্থানান্তৰ বা প্ৰব্ৰজনক বুজোৱা হয়। এই উপাদানৰ দ্বাৰা জনসংখ্যাৰ বৃদ্ধি, হ্ৰাস বা পৰিৱৰ্তন ঘটে। প্ৰথমটো জন্মহাৰ, মৃত্যুহাৰ আৰু প্ৰব্ৰজন, এইটো মাইগ্ৰেশ্যন বুলি কোৱা হয়। বাৰ্থ ৰেট, ডেথ ৰেট এণ্ড মাইগ্ৰেশ্যন, ঠিক আছে। চ' 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে বয়স গঠনৰ তাৎপৰ্য কি? গঠনৰ তাৎপৰ্য কি? এইটো লিখা আছে। চ' বয়স গঠনৰ তাৎপৰ্য কি? এইটো এনেকুৱা ধৰণে লিখিব যে বয়স গঠন বুজাই জনসংখ্যা কোনটো বয়স গোটত কিমান লোক আছে। অৰ্থাৎ যিটো মই অলপ আগতে চিত্ৰ সহায়ত দেখুৱাই দিছিলোঁ সেইটোৱে, ঠিক আছে। এটা দেশৰ কাৰ্যক্ষম জনসংখ্যা চিনাক্ত কৰিবলৈ সহায় কৰে। শিশুবোৰৰ শিক্ষাৰ বাবে কিমান ব্যৱস্থা লাগে সেয়া নিৰ্ধাৰণ কৰিব পাৰি। বৃদ্ধ লোকৰ স্বাস্থ্যসেৱা আৰু সহায়ৰ প্ৰয়োজন কিমান সেয়া বুজিব পাৰি। চ' এতিয়া 3 নম্বৰ কুৱেশ্যন দিয়া আছে যে লিংগ অনুপাতৰ যোগ কেনেদৰে ল'ব পাৰি? লিংগ অনুপাতৰ যোগ। চ' লিংগ অনুপাত বুজাই 1000 পুৰুষৰ বিপৰীতে কিমান মহিলা আছে সেইটো, যিটো মই কৈছিলোঁ বুজোৱা সময়ত। চ' ইয়াৰে এটা সূত্ৰ আছে, সূত্ৰটো এনেকুৱা ধৰণৰ যে ওপৰত থাকিব
ধৰি লোৱা পুৰুষৰ সংখ্যা, ঠিক আছে। ওপৰত থাকিব কি পুৰুষৰ সংখ্যা, তলত থাকিব মহিলাৰ সংখ্যা আৰু ইনটু 1000 মানে 1000। এইটো হৈছে সূত্র, এই সূত্ৰটো লিখি ল'ব। নেক্সট লং কুৱেশ্যন দিয়া আছে, জনসংখ্যাৰ গ্ৰাম্য নগৰীয়া উপাদানৰ বৰ্ণনা কৰা। জনসংখ্যাৰ গ্ৰাম্য নগৰীয়া উপাদানৰ বৰ্ণনা কৰা। চ' ইয়াতে জনসংখ্যাৰ গ্ৰাম্য আৰু নগৰীয়া উপাদান বুলিলে বুজায় জনসংখ্যা গাঁৱত, গ্ৰাম্য অঞ্চলত আৰু কোন জনসংখ্যা চহৰ বা নগৰত নগৰীয়া অঞ্চলত বসবাস কৰে। এই উপাদানৰ দ্বাৰা জনসংখ্যাৰ বিতৰণ, জীৱমান আৰু সামাজিক আৰ্থিক পৰিৱেশ বুজাব পাৰি। চ' ক নম্বৰত গ্ৰাম্য জনসংখ্যাৰ বেছিভাগ লোকেই প্ৰাথমিক গোটৰ লগত বা প্ৰাথমিক ব্যক্তিৰ লগত জড়িত হৈ থাকে, যেনে মাছ ধৰা কাৰ্য বা পশুপালন, কৃষি কাৰ্য এনেকুৱা ধৰণৰ। তাৰপিছতে বাসগৃহ, কুটিৰ শিল্প, ঠিক আছে, এনেকুৱা ধৰণৰ কামৰ লগত জড়িত হৈ থাকে। নেক্সট নগৰীয়া জনসংখ্যা, যিটো উদ্যোগ, সেৱা, ব্যৱসায়, চাকৰি ইত্যাদি কামত জড়িত হৈ থাকে, যিটো দ্বিতীয় বা তৃতীয় বা চতুৰ্থ ব্যক্তিটো হ'ব পাৰে। চ' এইখিনি আছিলে 1 নম্বৰৰ কুৱেশ্যন, চাই ল'ব। চ' নেক্সট একেবাৰে শেষৰ কুৱেশ্যনটো দিয়া আছে 3 নম্বৰ, যে পৃথিৱীৰ বিভিন্ন অঞ্চলসমূহত দেখিবলৈ পোৱা লিংগ বয়সৰ ভাৰসাম্যহীনতাৰ কাৰকসমূহ আৰু ব্যক্তি গঠনৰ বিষয়ে বৰ্ণনা কৰা। চ' ইয়াৰে এনচাৰ যিটো আছে অলপ লং হ'লেও আপোনালোকে লিখি ল'ব। প্ৰথমে দিয়া আছে, যিটো কুৱেশ্যনটো এনেকুৱা ধৰণৰ আছিল যে পৃথিৱীৰ বিভিন্ন অঞ্চলত দেখা পোৱা লিংগ বয়সৰ ভাৰসাম্যহীনতাৰ কাৰকসমূহ আৰু ব্যক্তি গঠনৰ বিষয়ে আলোচনা কৰা। ব্যক্তিৰ বিষয়ে আমি আলোচনা কৰিছোঁ। প্ৰাথমিক ব্যক্তি আছে, দ্বিতীয়ক, তৃতীয়ক, চতুৰ্থক ব্যক্তি আছে। চ' তাৰপিছতে ক নম্বৰত লিংগ বয়সৰ ভাৰসাম্যহীনতাৰ কাৰক, প্ৰথম কুৱেশ্যনৰ এনচাৰ এইখিনি। নেক্সট ব্যক্তি গঠন, যিটো প্ৰাথমিক খণ্ড, মাছ ধৰা কাৰ্য, প্ৰাথমিক ব্যক্তিৰ উদাহৰণসমূহ আপোনালোকে জানি ল'ব, প্ৰাইমেৰী ছেক্টৰ। চ' এইখিনি। তাৰপিছতে দ্বিতীয়ক আছিলে উদ্যোগ, বন্ধ, কাৰখানা, হস্তশিল্প আদিত কৰ্মৰত লোক। নেক্সট তৃতীয় ব্যক্তি সেৱাখণ্ড, শিক্ষাদান, চিকিৎসা ইত্যাদি। তাৰপিছতে চতুৰ্থ ব্যক্তিক যদি পায় সেইটো আপোনালোকে লিখি ল'ব। চ' এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যনৰ এনচাৰসমূহ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।